Hello everyone. আজি আমি শিকিম এডিআৰইৰ পেপাৰ 4 যোনখন গ্ৰেজুৱেশ্যন লেভেলৰ বাবে আহিছিল যোৱা বছৰ তাৰে আমি মেথছৰ ভাগটো চাম। তো ইয়াত চাব আপুনি 53 নম্বৰৰ কোৱেশ্চনটো। ইয়াত যদি ভালকে চাই ইয়াত 72 696 আছে, জাস্ট উল্টা কৰি দিয়া হৈছে আৰু 58 87 78 আৰু 85 লিখা আছে। তো ইয়াত আমি 79 আৰু 86 কি পাম 68 and 97 এনসাৰ হ'ব C। ইয়াত যদি আমি নেক্সটটো চাওঁ 54 নম্বৰ কোৱেশ্চন। ইয়াত দিয়া আছে if division means addition means subtraction and subtraction means multiplication and multiplication means divide, then the value of 18 divided 12 multiply 4 minus 1. তো ইয়াত যদি আমি ফার্স্ট লিখি লও ডিভিজন মানে এডিশন মানে 18 প্লাস 12 মাল্টিপ্লিকেশনৰ জায়গাত ডিভিজন 4 আৰু সাবট্ৰাকশন মানে মাইনাসৰ জায়গাত মাল্টিপ্লিকেশন। ঠিক আছে, তো ইয়াত আমি প্ৰথমে জানিব লাগিব বদমাছ ৰল, য'ত বি মানে ব্ৰেকেট, অফ মানে ও মানে অফ, ডি মানে ডিভিজন, এম মানে মাল্টিপ্লিকেশন, এ মানে এডিশন আৰু এস মানে সাবট্ৰাকশন। ঠিক আছে, প্ৰথমতে আমি কি পাম ডিভিজন 12 divided by 3 4 3 মানে 18 plus 3 into 5, so 3 into 5 মানে 15 হ'ব, 15 plus 18 তোমাৰ 33 মানে आंसर ডি। নেক্সট আমি চাম 55 question। ইয়াত লিখা আছে the missing terms in the sequence 7 11 19 31 dash 67। ইয়াৰ মাজৰ সংখ্যাটো ওলাব লাগে। ইয়াত আমি কি কৰিম 7 আৰু 11ৰ ডিফাৰেন্সটো চাও। 4 আহি আছে, 19 minus 11 8 আহি আছে, 31 minus 19 12 আহি আছে। ইয়াত আমি দেখা পালো যে জাস্ট 4 আৰু 4ৰ ডিফাৰেন্স এটা হৈ আছে। তো ইয়াত আমি কি কৰিম 31 প্লাস ইয়াত আমি যদি 4 এটা যোগ কৰো 16 হৈ যাব, 16 টো হলে 47। আৰু যদি ইয়াক প্ৰুফ কৰিব আপোনাৰ ইচ্ছা আছে 47 হয় নে নহয়, দেন 47 প্লাস 20 কৰি দিয়ক 67 আহিব। ঠিক আছে, তো आंसर হ'ল আমাৰ বি 47। এতিয়া নেক্সট কোৱেশ্চনটো হৈছে 56। ইয়াত দিয়া আছে the chairman enters the assembly hall 10 minutes before the 12:30 hours to conduct the interview. The chairman was 20 minutes earlier than the MD. The MD was 30 minutes late as per the fixed time for the interview. The time fixed for the interview was মানে ইন্টারভিউ কেতিয়া হৈছিল হেতু সুধিছে। তো ইয়াত আমি লিখি লওঁ 12:30 টো আমাৰ ৰেফাৰেন্স টাইম এটা, য'ত চেয়াৰমেনজন আহি পাইছিল এছেম্বলি হলত 10 মিনিট আগত মানে 12:20 আৰু চেয়াৰমেনজন 20 মিনিট সোনকালে আহিছিল এমডি জনৰ। তো এমডি জন কেতিয়া আহিব 12:40 আৰু কোৱা হৈছে যে এমডি জন 30 মিনিট লেটকে আহিছিল। যদি আমি ইয়াত -30 কৰি দিও 12:10, তো आंसर আমাৰ কিমান আহিল ডি 12:10। ঠিক আছে, আমি নেক্সটটো চাওঁ। ইয়াত দিয়া আছে দি 8th term of the sequence 2 6 18 54 ... তো ইয়াত আমি সিকুৱেন্সৰ বিষয়ে জানিব লাগিব এপি জিপি এইবোৰৰ। তো ইয়াত আমি যদি ডিফাৰেন্সটো চাওঁ 6 - 2 4 18 - 6 12 ইয়াত এপিত নপৰিব। তো আমি যদি জিপি চাওঁ, জিপি চালে আমি জিপিৰ কি টাৰ্ম লওঁ a r to the power n - 1।
এৰ জায়গাত হ'ব 2 আৰু আৰৰ জায়গাত হ'ব 6/2 3 ইয়াত যদি আমি নেক্সট পুট কৰি চাওঁ 2 into 3 square 9 into 2 18 ঠিক আছে ইয়াত আমি কি কম এটো জিপিত পৰিছে মানে জিওমেট্ৰিক প্ৰগ্ৰেছন ঠিক আছে তো ইয়াত আমি 8 টাৰ্মটো চাবলৈ গ'লে ইয়াত এনৰ জায়গাত যদি আমি 8 বহাই দিও 8 - 1 7 আহিব তো আহিব আমাৰ 2 into আৰৰ জায়গাত 3 আৰু n - 1 ৰ জায়গাত 8 - 1 তো ইয়াত আহিল 2 into 3 power 7 আৰু যোনটো এনসাৰ হ'ব বি আটো সোনকালে ওলোৱা তা টাইম হল 3 power 6 মানে আমি এনে জানিব লাগে 9 power 3 তো 9 power 3 কিউবত আমি পাম 729 ঠিক আছে হেতু গম পাব লাগিব এটো মানে মনত থাকিব লাগে কিউবিক টেবুলখন তো ইয়াত যদি আমি 3 এটা পূৰণ কৰি দিও ইয়াত আমি পাম 2187 এটো দুগুণ হয় বি এনসার হ'ব ঠিক আছে মাল্টিপ্লাই বাই 2 কৰি দিব next now the 258 question the two numbers are respectively 20% and 50% more than the third number আমি ধৰি ললো third number is x তো ইয়াত first number কি হ'ব x plus 20% of x হ'ব x plus 0.2x হেনেকে second number to হ'ব x plus 0.5x যদি এই দুটা নাম্বার আমি রেশিও লাও তেতিয়া কি হ'ব first by second x plus 0.2x 1.2x 1.5x 4 is আমি 3d যদি কাট আমি এতিয়া যদি 3d কাটো তেতিয়া হ'ব 3 4 3 5 x 6 answer of C for is to 5 over ratio এবার 59 number question to sabo at simple interest earned by 4000 in 18 months at 12% annum rate of interest ঠিক আছে ইয়াত 18 months মানে আমি কি বুজিম এক বছর আৰু 6 মাহ এক বছর 6 মাহ মানে আমি এটো আধা বছর তো ইয়াক আমি কি লিখিব পাৰিম 3/2 আৰু সিম্পল ইন্টারেস্টৰ এটা সূত্র এটা আছে ফর্মুলা এটা আছে যোনটো আমি পাইছিলো হৰুতে PNR/100 তো P জায়গাত হ'ব 4000 N or জায়গাত হ'ব number of years তো 3/2 R or জায়গাত 12 আৰু 100 কাটা গ'ল এটা হ'ব 6 340 যা 120 into 6 720 answer কি হ'ব B 720 question number 62 sabo here ase when a number is divided by 893 the remainder is 193
If the same number is divided by 47, the remainder will be. এনেকুৱা কোৱেশ্চনত আমি প্ৰথমতে চাব লাগে এই যোনটো নাম্বাৰ আছে 893 সেইটো 47 এৰে ডিভাইড যায় নে নাই ইয়াত ডিভাইড যায় আছে 47 এৰে তো আমি নেক্সট কি কৰিম এতিয়া চাব লাগিব 193 47 এৰে ডিভাইড কৰি ইয়াত আমি 47 ইয়াত আহিব 5 তো আমি এনসার কি পালো সি রিমাইন্ডার কি হ'ব 5 ইয়াত আমি চাব লাগে ডিভাইড কৰি যোনটো রিমাইন্ডাৰ সেইটোৱে পাম এনসার হ'ব 5 আমি ইয়াত যদি নেক্সটটো চাওঁ ইয়াত আহিব এ হোস্টেল হ্যাজ 120 students and food supplies are 45 days if 30 more students join the hostel then how many days the hostel will run with the existing food ইয়াত আমি কি পাইছো কি 120 জন ল'ৰা আছে হোস্টেলৰ খানা 45 days লৈ হয় যদি 30 জন ল'ৰা বাৰে তেতিয়া কিমান দিন হোস্টেলৰ খানাৰে চলিব ইয়াত আমি জাস্ট আমি কম্পেয়াৰ কৰিলে হৈ যায় 120 into 45 equals to total কিমান student হ'ব 150 into ধৰি ললো number of students আমি days ওলাব লাগিব d ঠিক আছে d মানে days number of days ইয়াত আমি কি কৰিলো d equal to 36 answer C question number 62 a 20 meter long ladder is leaning on a vertical wall the ladder and makes the angle 30 degree with the ground the height of the point of the ladder touches the wall the height of the point of the ladder touches the wall মানে আমি উলাব লাগিব এইটো তো ইয়াত আমি জানো যে sin theta equal to perpendicular by hypotenuse তো ইয়াত যদি আমি পুট কৰি দিও sin 30 মানে হল হাফ p মানে হল এইটো p এ ধৰি থলো x আৰু h মানে 20 তো কিমান আনসার আহিল p is equal to 10 answer A এবাৰ চাব a 63 a wheel can cover a distance of 22 km in 1000 rounds the radius of the wheel is এতিয়া next question to হৈছে 56 ইয়াত দেখা আছে the chairman enters the assembly hall 10 minutes before the 12:30 hours to conduct the interview the chairman was 20 minutes earlier than the MD was 30 minutes late as per the fixed time for the interview the time fixed for the interview was মানে interview কেতিয়া হৈছিল হেতু সুধিছে তো ইয়াত আমি লিখি লওঁ 12:30 to আমাৰ ৰেফাৰেন্স
টাইম এটা য'ত চেয়াৰমেনজন আহি পাইছিল এছেম্বলি হলত 10 মিনিট আগত মানে 12:20 আৰু চেয়াৰমেনজন 20 মিনিট সোনকালে আহিছিল এমডি জনৰ তো এমডি জন কেতিয়া আহিব 12:40 আৰু কোৱা হৈছে যে এমডি জন 30 মিনিট লেটকৈ আহিছিল যদি আমি ইয়াত -30 কৰি দিওঁ 12:10 তো এনসাৰ আমাৰ কিমান আহিল ডি 12:10 ঠিক আছে আমি নেক্সটটো চাওঁ ইয়াত দিয়া আছে দি 8th টাৰ্ম অফ দ্য সিকুৱেন্স 261854 ... তো ইয়াত আমি সিকুৱেন্সৰ বিষয়ে জানিব লাগিব এপি জিপি এইবোৰৰ তো ইয়াত আমি যদি ডিফাৰেন্সটো চাওঁ 6 - 2 4 18 - 6 12 ইয়াত এপিত নপৰিব তো আমি যদি জিপি চাওঁ জিপি চালে আমি জিপিৰ কি টাৰ্ম লওঁ a r to the power n - 1 তো a এর জায়গাত হ'ব 2 আৰু r এর জায়গাত হ'ব 6/2 3 ইয়াত যদি আমি নেক্সট পুট কৰি চাওঁ 2 into 3 square 9 into 2 18 ঠিক আছে ইয়াত আমি কি কম এটো জিপিত পৰিছে মানে জিওমেট্রিক প্রগ্রেশন ঠিক আছে তো ইয়াত আমি 8 টাৰ্মটো চাবলৈ গ'লে ইয়াত n ৰ জায়গাত যদি আমি 8 বহাই দিওঁ 8 - 1 7 আহিব তো আহিব আমাৰ 2 into r ৰ জায়গাত 3 আৰু n - 1 ৰ জায়গাত 8 - 1 তো ইয়াত আহিল 2 into 3 power 7 আৰু যোনটো এনসাৰ হ'ব বি এটো সোনকালে ওলোৱা এটা টাইম হল 3 power 6 মানে আমি এনে জানিব লাগে 9 power 3 তো 9 power 3 কিউবত আমি পাম 729 ঠিক আছে হেতু গম পাব লাগিব এটো মনত থাকিব লাগে কিউবিক টেবুলখন তো ইয়াত যদি আমি 3 এটা পূৰণ কৰি দিওঁ ইয়াত আমি পাম 2187 এটো দুগুণ হয় বি এনসাৰ হ'ব ঠিক আছে মাল্টিপ্লাই বাই 2 কৰি দিব next so the 258 question the two numbers are respectively 20% and 50% more than the third number আমি ধৰি ললো third number is x তো ইয়াত first number কি হ'ব x plus 20% of x হ'ব x plus 0.2x হেনেকে second number to হ'ব x plus 0.5x যদি এই দুটা নাম্বার আমি রেশিও লাও তেতিয়া কি হ'ব first by second x plus 0.2x 1.2x 1.5x 4 is আমি 3d যদি কাট আমি এতিয়া যদি 3d কাটো তেতিয়া হ'ব 3 4s 3 5s x 6 answer of C for is to 5 over ratio এবার 59 number question to sabo that simple interest earned by 4000 in 18 months at 12%
annum rate of interest ঠিক আছে ইয়াত 18 months মানে আমি কি বুজিম এক বছৰ আৰু 6 মাহ এক বছৰ 6 মাহ মানে আমি এটো আধা বছৰ তো ইয়াক আমি কি লিখিব পাৰিম 3/2 আৰু সিম্পল ইন্টাৰেষ্টৰ এটা সূত্ৰ এটা আছে ফৰ্মুলা এটা আছে যোনটো আমি পাইছিলো সৰুতে PNR/100 তো P জায়গাত হ'ব 4000 N or জায়গাত হ'ব number of years তো 3/2 R or জায়গাত 12 আৰু 100 কাটা গ'ল এটা হ'ব 6 340 যা 120 into 6 720 answer কি হ'ব B 720 ইয়াৰ আগৰ কোৱেশ্চন বোৰ অলপ ইজি আছিল কিন্তু এতিয়া অলপ লেভেলটো টান হৈ আহিছে ঠিক আছে এতিয়া আমাৰ 63 কোৱেশ্চনটো হ'ল a wheel can cover a distance of 22 km in 100 rounds 1000 rounds তো আমি ইয়াৰ পাই কি পাম 1 ৰাউণ্ডত মানে এপাকত কিমান কিলোমিটাৰ যাব 22 কিলোমিটাৰ বাই 1000 আৰু তেতিয়া ইয়াত দিয়া আছে ৰেডিয়াছৰ ভ্যালু মিটাৰত তো আমি ইয়াক কি কৰিলো 22 কিলোমিটাৰ মানে হ'ল 22000 মিটাৰ 22 মিটাৰ হ'ব মানে এক ৰাউণ্ডত 22 মিটাৰত যাব ইয়াত আমি কি কৰিলো ডিসটেন্স 22 কিলোমিটাৰ মিটাৰলৈ লৈ গলো মিটাৰ আৰু কিলোমিটাৰৰ মাজত 1000 ৰ ডিফাৰেন্স হয় তো আমি ইয়াত লিখি দিলো আৰু 1000 টো হ'ল তোমাৰ number of rounds তো ইয়াত আমি এতিয়া ৰেডিয়াছ অফ হুইল কেনেকৈ ওলাম আমি জানো সাৰ্কুলৰ হুইলটো এটা সাৰ্কুল হয় সাৰ্কুলৰ ৰেডিয়াছ ওলাবলৈ 2 পাই r is equal to কিমান হ'ব ইয়াত 22 হ'ব কাৰণ এক ৰাউণ্ডত তো সাৰ্কামফাৰেন্স ফৰ্মুলা যোনটো সাৰ্কুলাৰ আছে হেতু ইয়াত আমি কি পাম 2 into 22/7 into r is equal to 22 को r of value की है वो 7 divided by 2 is 3.5 माने आंसर होगा 3.5 D. Your next question to is in a school with 10 teachers, one retires and immediately a new teacher of 25 is joins. As a result, the average age of the teacher reduced by 3. The age of the retired teacher. My son's retired teacher is his own age level again. It question mote dia ase total number of teachers 10. এজন ৰিটায়াৰ্ড হৈছে আৰু এজন সোমাইছে মানে 10 হৈ আছে কিন্তু ইয়াত এটা লেখা আছে যে এভাৰেজ এজ অফ দ্য টিচাৰ ৰিডিউসড বাই 3 আমি যদি ধৰি লও এভাৰেজ এজ অফ দ্য টিচাৰ্স x বুলি তো আমি কি পাম প্ৰথমতে কেনেকুৱা হ'ব আছিল 10 জন টিচাৰ আৰু সবৰে এজ xi বুলি ধৰি লৈছো তো আমি নতুনকে কি পাম ইয়াৰ ডিক্ৰিজ হৈ গৈছে এইটো ঠিক আছে তলত আহিব 10 আৰু এতিয়া আমি xi ইয়াত হ'ব xi কিন্তু xi ৰ জায়গাত আমি কি লিখিব পাৰিম বাৰ xi লিখি দিলো ইয়াত আৰু যোনজন ৰিটায়াৰ্ড টিচাৰ তেওঁৰ এজ আমি y বুলি ধৰি ললো আৰু নতুন জয়েনিং কৰা জনৰ হ'ব 25 তো ইয়াত তেতিয়া আমি কি পাম 10x - 3 আৰু x ৰ জায়গাত আমি কি লিখিব পাৰিম 10x - y plus 25 তো এতিয়া কি হ'ব
10x minus 30 is equal to 10x minus y plus 25. 10x kata hobo y er value ahil 55. to retired teacher jonor age hobo tomar 55 ঠিক আছে then next ahibo 65. The ratio of the number of boys and girls in schools is 720 students in is 7:5. How many more girls should be admitted to make the ratio 1:1? ইয়াত আমি এনেকুৱা টাইপৰ কোৱেশ্চনবোৰ আমি ডাইৰেক্ট উলিয়াব পাৰিম ইয়াত চাব আমি এনেকুৱা টাইপৰ কোৱেশ্চন পালে আমি কি কৰিম ৰেচিঅ' দুটা প্লাছ কৰি দিম কিমান আহিল টোটেল আৰু যিমানটা ষ্টুডেণ্টছ আছে ডিভাইড কৰি দিম আমাৰ এনসাৰ কি 60 আৰু এইটো আপোনাৰ এনসাৰ ঠিক আছে এবাৰ কোৱেশ্চন নম্বৰ 66 Sam stored rupees 35 in the form of 1 rupee coin and 50 paisa coin in the ratio of 2:3. The number of 50 paisa coins are yat dia ase ki ratio to 2:3 2 hol rupee 1 or aru 50 paisa hol 3 ratio ke ase to yat ami eta shortcut ase so tami just sale hol 2:3 3 to jehetu 50 paisar babe 3d zone yat hodise number of 50 paisa coins kumba ta yat 20 25 35 or 30 kuntu 3d kai divide jay the divide joa number to ase 30 to answer to 30 ami keniko direct shortcut ba ami enike usabo parim 30 ta jodi 50 paisa coin ase titia hobo 15 rupees aru 1 rupee coin 20 ta to ratio hobo 20:30 2/3 to answer hobo C 30 and next question to say 67 yat clear bolise the angle sustained by text segment is text segment of 450 enekwa question ami korim jontu clear bolake hetu aru yat total expenditure into 360 total expenditure kiman ase 450 plus 500 plus 150 1100 plus 400 1500 plus 300 1800 2000 into 360 9 81 degree answer D